শিল্পী জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত আৰু কেতবোৰ নতুন তথ্য নমস্কাৰ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল ছিংগাপুৰৰ অধিবক্তাই বিস্ফোৰণ ঘটাইছে সেইখিনি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাম ছিংগাপুৰৰ পৰা আহিছে খবৰ কাৰণ ছিংগাপুৰৰ অধিবক্তাই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ছিংগাপুৰৰ আদালতত দাখিল কৰিছে সেই প্ৰতিবেদনত কি আছে সেই প্ৰতিবেদনত আছে যে জুবিন গাৰ্গৰ পানীত পৰিয়ে মৃত্যু হ'ল কিন্তু তেওঁৰ জীৱনক লৈ অৱহেলা কৰা হৈছিল কোনে কোনে অৱহেলা কৰিছিল ইয়তৰ কেপ্টেইনৰ কথা আছে ইয়তত থকা কৰ্মচাৰীৰ কথা আছে আৰু তেওঁলোকো যেহেতু জড়িত আৰু জুবিন গাৰ্গে পূৰ্বৰে পৰা খুৰাপান কৰি থকাৰ কথা কোৱা হৈছে মানে অৱহেলা কেৱল তেওঁলোকেই নহয় আন প্ৰবাসী অসমীয়াসকলেও কৰিছিল হয়তো ইয়াত অন্য কোনোবা লোকো জড়িত থাকিব পাৰে সেইটোৱেই ছিংগাপুৰৰ অধিবক্তাই ইংগিত দিছে সেয়ে বিস্ফোৰণ ঘটাইছে ইয়তৰ কেপ্টেইনক জগৰীয়া কৰিছে ইয়তৰ কৰ্মচাৰীক জগৰীয়া কৰিছে কিন্তু স্বাভাৱিকতেই তেওঁলোকক জগৰীয়া কৰা মানেই প্ৰবাসী যিসকল অসমীয়া আছে তেওঁলোকৰ কথাও ইয়াত লিংক হৈ পৰিব পাৰে তেওঁলোকৰ প্ৰসংগটো ইয়াত হয়তো পৰৱৰ্তী সময়ত উত্থাপন হ'ব পাৰে যেহেতু এই প্ৰতিবেদনত কোৱা হৈছে অধিবক্তাই কৈছে যে পানীত পৰিয়েই জুবিন গাৰ্গৰ মৃত্যু হ'ল মৰণোত্তৰ পৰীক্ষাত সেইখিনি পোৱা বুলি উল্লেখ কৰিছে অধিবক্তাগৰাকীয়ে ছিংগাপুৰৰ অধিবক্তা আৰু লগতে সদৰি কৰা হৈছে যে ইয়তত উঠাৰ পূৰ্বে জুবিন গাৰ্গ খুৰাসক্ত অৱস্থাত আছিল আৰু ইয়তত উঠাৰ পাছত পুনৰ জুবিন গাৰ্গে খুৰাপান কৰিছিল বা তেওঁক কৰোৱা হৈছিল ইয়তৰ কেপ্টেইনে সেয়া দেখিছিল ইয়তৰ কৰ্মচাৰী সেয়া দেখিছিল প্ৰবাসী অসমীয়াসকল ইয়তখনত আছিল তেওঁলোকে দেখিছিল তাৰ পাছতো ইয়তৰ কেপ্টেইনে পানীত নামিবলৈ অনুমতি দিছিল সেই কথা ইতিমধ্যে ইয়তৰ কেপ্টেইন আৰু কৰ্মচাৰীসকলে স্বীকাৰোক্তি হিচাপে আগু বঢ়াইছিল জেৰাকালত এইটো এটা ঘোৰ অপৰাধ এজন ব্যক্তিয়ে খুৰাপান কৰি পানীত নামিব নোৱাৰে বা তেওঁক নামিব দিব নালাগে সেইটো এটা ঘোৰ অপৰাধ হিচাপে গণ্য কৰা হয় যিসকলে তেওঁক পানীত নামিবলৈ দিছিল তেওঁলোকো ইয়াত অপৰাধী হিচাপে বিবেচিত হ'ব ইয়তৰ কেপ্টেইন কৰ্মচাৰীসকল তাত ইয়তত থকা প্ৰত্যেকজন ব্যক্তি এতিয়া অপৰাধী হিচাপে গণ্য হোৱাৰ পূৰ্ণ থল আছে কাৰণ তেওঁলোকে এজন খুৰাসক্ত ব্যক্তিক পানীত নামিবলৈ অনুমতি দিছিল ছিংগাপুৰৰ অধিবক্তাই সেই ইংগিতটোকে দিছে অধিবক্তাই ঠিক তেনেধৰণে বিস্ফোৰণ ঘটাইছে আৰু ইয়তত উঠাৰ পূৰ্বে যে খুৰাপান কৰি থকা বা অৱস্থাত থকাৰ কথা সদৰি কৰা হৈছে ইয়তত উঠাৰ পূৰ্বেই তেওঁক কোনে খুৰাপান কৰোৱাইছিল সেই ৰহস্যজনক ব্যক্তিসকল কোন কেৱল প্ৰবাসী অসমীয়া নে ইয়াত আন কোনোবা লোকো জড়িত হৈ আছে কোনে তেওঁক গোপনে খুৰাপান কৰোৱাইছিল প্ৰথমে উৰে নিশা খুৰাপান কৰাৰ কথাটো স্পষ্ট হৈছিল উৰে নিশা খুৰাপান কৰোৱাৰ পাছত পুৱাৰ ভাগতে খুৰাপান কৰোৱাই ইয়তত অনা হৈছিল নেকি কোনে কোনে এই সমগ্ৰ ঘটনাটোৰ সৈতে জড়িত হৈ জুবিন গাৰ্গক খুৰাপান কৰোৱালে সেই প্ৰশ্নবোৰ এতিয়া আহিব ছিংগাপুৰ আদালতত এইখিনি কথা ইতিমধ্যে প্ৰমাণিত হৈছে যে জুবিন গাৰ্গৰ পানীত ডুবি মৃত্যু হৈছে আৰু সেইটো কথা আমি পূৰ্বতেও কৈছিলোঁ জুবিন গাৰ্গে খুৰাপান কৰা অৱস্থাত পানীত সাঁতুৰিব নালাগিছিল আৰু তেওঁৰ জীৱনৰ প্ৰতি অৱহেলা কৰিছিল সিদ্ধাৰ্থ শৰ্মাহঁতৰ দৰে সেই ব্যক্তিবোৰে বা শেখৰ গোস্বামী বা আন একাংশ লোকে পানীত যেতিয়া জুবিন গাৰ্গ ককবকাই আছিল তেতিয়া সিদ্ধাৰ্থে কেনেধৰণে হাতখন দাঙি দাঙি বাৰে বাৰে ছিগনেল দিছিল যে একো নহয় চিন্তা কৰিব নালাগে কিন্তু পানীত তেনে অৱস্থাত নমাটো এটা অপৰাধ বুলি বা যিসকলে নামিবলৈ বাধ্য কৰাইছিল তেওঁলোক অপৰাধী বুলি যিহেতু গণ্য হয় সিদ্ধাৰ্থে ইয়াত পোনপটীয়াকৈ অপৰাধ কৰা বুলি আমি ক'ব লাগিব বা আন যিসকল লোক আছিল ইয়াত কেপ্টেইনেই হওক কৰ্মচাৰীয়ে হওক বা প্ৰবাসী অসমীয়াসকলে হওক প্ৰতিজন লোকে এতিয়া অপৰাধী হিচাপে বিবেচিত হ'ব এজন খুৰাসক্ত লোকক পানীত নামিবলৈ দিয়াটো এই সমগ্ৰ ঘটনা সন্দৰ্ভত এতিয়া ছিংগাপুৰ আদালতত বৰ্তমান তদন্ত চলি আছে বা তথ্য প্ৰমাণবোৰ দাখিল কৰা হৈ আছে অধিবক্তায়ো এই বিষয়টোৰ ক্ষেত্ৰত বিশেষ মত প্ৰকাশ কৰিছে আকৌ এবাৰ এই সমগ্ৰ ঘটনা সন্দৰ্ভত নতুন ৰহস্যৰ সৃষ্টি হোৱাৰ পূৰ্ণ সম্ভাৱনা প্ৰকাশ পাই গৈছে সেই প্ৰবাসী অসমীয়াসকলেই নহয় ইয়াত হয়তো শ্যাম কানু মহন্তৰ প্ৰসংগ পৰৱৰ্তী সময়ত আহিব পাৰে তেওঁক বাৰে বাৰে প্ৰশ্ন সোধা হৈছে গৰিমা শইকীয়া গাৰ্গৰ তৰফৰ পৰা যে শ্যাম কানু মহন্তই দায়িত্ব ল'ব লাগিছিল দায়িত্ব লোৱা নাছিল শ্যাম কানু মহন্তই কিয় এই সকলো বিষয়ক গায়ৰা মনোভাৱ পোষণ কৰিছিল কিয় শ্যাম কানু মহন্তই বিষয়টোৰ গভীৰতা অনুভৱ কৰা নাছিল জুবিন গাৰ্গ অসমৰ সম্পদ গৈছে বাহিৰলৈ আৰু শ্যাম কানু মহন্তৰ পত্নী এতিয়া কৈছে যে জুবিন গাৰ্গক বাহিৰত প্ৰতিষ্ঠা কৰাৰ বাবে লৈ যোৱা হৈছিল সেই যুক্তিটো কেনেধৰণে মানি ল'ব পাৰি জুবিন গাৰ্গে শ্যাম কানুক প্ৰতিষ্ঠা কৰাইছে নে শ্যাম কানুৱে জুবিন গাৰ্গক প্ৰতিষ্ঠা কৰাইছে জুবিন গাৰ্গৰ বাবে নৰ্থ ইষ্ট ফেষ্টিভেল ফেমাছ হ'ল নে শ্যাম কানু মহন্তৰ বাবে ফেমাছ হ'ল জুবিন গাৰ্গ যদি ব্ৰেণ্ড এম্বেছাডৰ নহ'লহেঁতেন জুবিন গাৰ্গ যদি সেই অনুষ্ঠানত নগ'লহেঁতেন বিনা পাৰিশ্ৰমিকত আজি সেই ফেষ্টিভেল এনেধৰণৰ এটা পৰ্যায়ত আহি উপনীত হ'লহেঁতেন নেকি স্বাভাৱিকতে নহয় তেনেহ'লে অনিতা ডেকা মহন্তই শেহতীয়াভাৱে এই কথাবোৰ কিয় কৈ আছে সেই কথাবোৰ সকলো এতিয়া তদন্তৰ আওতাত ভালদৰে আহক সেইটোৱে আমি কামনা কৰিছোঁ আৰু জুবিন গাৰ্গক যে ইয়তত উঠাৰ পূৰ্বে বা উৰে নিশা খুৰাপান কৰোৱা বা ইয়তত উঠাৰ পূৰ্বে পুৱাও খুৰাপান কৰোৱা তাৰ আঁৰত আন কোন জড়িত হৈ আছে শ্যাম কানু মহন্তই কি ইমানো খবৰ ৰখা ব্যক্তি নহয় নেকি তেওঁ নিজৰ কাৰ্যক্ৰমণিকাত ব্যস্ত আছিল বুলি কোৱা হৈছে কিন্তু স্বাভাৱিকতে শ্যাম কানু মহন্তই সকলো খবৰ হয়তো লাভ কৰিছিল বা জানিছিল কিন্তু তেওঁ গোপনে সেইবোৰক তল পেলাবলৈ চেষ্টা কৰিছিল বা
বা জুবিন গাৰ্গক তেওঁৰ নিৰ্দেশতে হয়তো এনেধৰণৰ কাৰ্যকলাপবোৰ কৰোৱা হৈছিল সেই কথাটো এতিয়া প্ৰশ্নৰ বা তদন্তৰ আওতালৈ আহক সেইটোৱে বিচৰা হৈছে কাৰণ ছিংগাপুৰৰ অধিবক্তাই কৈছে অসমৰ অধিবক্তাটো লাগিয়ে আছে অসমৰ অধিবক্তাই এটা তথ্য প্ৰমাণ দাখিল কৰি আছে কিন্তু ছিংগাপুৰৰ অধিবক্তাই মন কৰক ছিংগাপুৰৰ অধিবক্তাই এই বিস্ফোৰণবোৰ ঘটাইছে সুৰাপান কৰোৱাৰ কথা সদৰি কৰিছে সুৰাপান কৰোৱাই তেওঁক পানীত নামিবলৈ দিয়াটোক অপৰাধ হিচাপে গণ্য কৰিছে ছিংগাপুৰৰ আইনমতেও ই অপৰাধ ইয়তত উঠাৰ পাছতো তেওঁ সুৰাপান কৰোৱা হৈছিল সেইখিনি কথা ছিংগাপুৰৰ অধিবক্তাই কৈছে আৰু পানীত ডুবাৰ ফলত মৃত্যু হ'ল পানীত একমাত্ৰ তেওঁ সুৰাপান কৰাৰ ফলতেই দুৰ্বল হৈ পৰাৰ ফলতেই ডুবিবলগীয়া হ'ল যদি তেওঁ দুৰ্বল বা সুস্থ অৱস্থাত যদি পানীত সাঁতুৰিলহেঁতেন তেনেহ'লে তেওঁ কেতিয়াও এনেকুৱা অৱস্থা নহয় জুবিন গাৰ্গে সাঁতুৰিব জানিছিল ইয়াৰ পূৰ্বে বহুবাৰ তেওঁ পানীত সাঁতোৰাৰ আমি দৃশ্য দেখিবলৈ পাইছিলোঁ জুবিন গাৰ্গে সাঁতুৰি ভাল পাইছিল সাঁতুৰিব জনা এজন মানুহে সুৰাপান কৰি থকা অৱস্থাত যেতিয়া সাগৰত সাঁতুৰিবলৈ যায় তেতিয়া তাত দুৰ্ঘটনা হোৱাটো এক প্ৰকাৰ নিশ্চিত সেই কথা জানিও তেওঁক মৃত্যুৰ গৰাহলৈ ঠেলি দিছিল মানে ইয়াত সকলো লোকেই জগৰীয়া ইহঁতৰ কেপ্টেইন ইহঁতৰ কৰ্মচাৰী প্ৰবাসী অসমীয়াসকল সিদ্ধাৰ্থ বোলাটো আৰু যিজনে তেওঁক ছিংগাপুৰলৈ লৈ গৈছিল সেইজনো প্ৰত্যেকজনে ইয়াত অপৰাধী মানে আমি ক'ব পাৰোঁ যে ছিংগাপুৰৰ আদালততো এই সমগ্ৰ ঘটনাক্ৰমত এওঁলোক এতিয়া দোষী সাব্যস্ত হ'ব পাৰে এওঁলোকৰ বিৰুদ্ধে দোষ হয়তো প্ৰমাণিত হ'ব পাৰে তেনেধৰণৰ এটা সম্ভাৱনা প্ৰকাশ পাইছে এতিয়া মুঠতে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ উচিত তদন্ত উচিত ন্যায়ৰ কথা সকলোৰে মুখে মুখে আকৌ এবাৰ শুনিবলৈ পোৱা গৈছে আৰু এটা ভাল কথা যে কোনেও বিষয়টো এৰি দিয়া নাই ভাবিছিলে সকলোৱে যে একাংশই ভাবি লৈছিল এনেকৈ যে মানুহে পাহৰি যাব কিন্তু এতিয়ালৈকে মানুহে পাহৰা নাই আৰু পাহৰিবলৈ নিদিওঁ আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ এয়া মৃত্যুৰ ঘটনা আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু পাহৰিব দিব নোৱাৰোঁ অৱশ্যে নতুনকৈ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত মুখ্যমন্ত্ৰীও জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত গৈছে তেওঁ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ নিৰ্মাণৰ বাবে সকলো ধৰণৰ দিশ ভালদৰে চালি জাৰি চাইছে আৰু নতুন চৰকাৰেও এই বিষয়টোৰ ক্ষেত্ৰত কঠোৰ হ'ব বুলি আমি আশা কৰিছোঁ ছিংগাপুৰতো এই বিষয়টোৰ কঠোৰতা বা গভীৰতা অনুভৱ কৰি তদন্ত অধিক ক্ষিপ্ৰভাৱে আৰু পানী নখৰকা ব্যৱস্থাৰে কৰিব বুলি আমি আশা কৰিছোঁ আমি অপেক্ষাৰত সেই ক্ষণটোলৈ যেতিয়া এই সমগ্ৰ ঘটনাত আদালতে এটা সুস্থ নিৰ্দেশ দিব আৰু সুস্থ এটা ৰায় প্ৰদান কৰিব যি ৰায়ৰ জৰিয়তে প্ৰকৃত যিসকল দোষী আছে তেওঁলোকে শাস্তি পাবলৈ সক্ষম হ'ব ইতিমধ্যেই কেইবা হাজাৰ পৃষ্ঠাৰ যি অভিযোগনামা অসমৰ আদালতত দাখিল কৰা হৈছে তাত এওঁলোকৰ বিৰুদ্ধে বহু দোষ প্ৰমাণিত হৈছে এওঁলোকে বাৰে বাৰে জামিন আবেদন কৰি আছে কিন্তু জামিন আবেদনবোৰ অগ্ৰাহ্য হৈ আছে আৰু স্বাভাৱিকতে এওঁলোকৰ জামিন নোপোৱাটোৱেই সকলোৱে বিচাৰিছে অসমবাসী ৰাইজে বিচাৰিছে যে ঐশ্বৰিক যিটো শাস্তি এওঁলোকে ঐশ্বৰিক শাস্তিটো পাব লাগে আৰু ইতিমধ্যে বহুতে কৈছে যে ঐশ্বৰিক শাস্তিটো তেওঁলোকে ইতিমধ্যে পাইছে আৰু আগন্তুক দিনতো পাই থাকিব ইয়াৰ কেতিয়াও ক্ষমা নাই কাৰণ অৱহেলা সকলোৱে কৰিছিল পৰোক্ষভাৱে তেওঁক প্ৰাণে মৰা হৈছিল পৰোক্ষভাৱে তেওঁক মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছিল ইয়াত এটা দীৰ্ঘম্যাদী পৰিকল্পনাও হয়তো জড়িত হৈ থাকিব পাৰে কাৰণ জুবিন গাৰ্গৰ সেই টকা পইচাবোৰ সিদ্ধাৰ্থতে কেনেধৰণে উদৰস্থ কৰিছিল আপোনালোক সকলোৱে জানে সিদ্ধাৰ্থ শৰ্মাই কেনেধৰণে ফ্লেট ক্ৰয় কৰিছিল সেই সকলোবোৰ কথা আপোনালোকে জানে শ্যাম কাৰু মহন্তই কেনেধৰণে জুবিন গাৰ্গক মাননি নিদিয়াকৈ ব্যৱহাৰ কৰি আছিল সেইবোৰ সকলোৱে জানে শ্যাম কানু মহন্তই আনকি সুৰাৰ বটল দি দিয়াৰ কথা উল্লেখ কৰা হৈছিল ইয়াৰ পূৰ্বে অসমৰ কোৰ্টত সেইটো উত্থাপন হৈছিল সুৰাৰ বটল জুবিন গাৰ্গলৈ পঠিয়াইছিল সুৰা সেৱন কৰিবলৈ দিছিল এনেধৰণৰ বিভিন্ন কথা যিহেতু আহি আছে এই সকলোতেই এটা দীৰ্ঘম্যাদী পৰিকল্পনাৰ কথা এতিয়া উন্মোচন হৈছে আৰু এটা সুদীৰ্ঘ দিন ধৰি চলা পৰিকল্পনাৰ এক অংশ হ'ব পাৰে বুলি এতিয়াও বিভিন্নজনে সন্দেহ প্ৰকাশ কৰি আছে সেয়েহে পানী নখৰকা ব্যৱস্থাৰে ইয়াৰ তদন্ত হওক ইয়াৰ পুংখানুপুংখ বিশ্লেষণ হওক আৰু প্ৰকৃত দোষীয়ে কঠোৰ শাস্তি পাওক সেইটোৱে কামনা কৰিছোঁ আকৌ এবাৰ ছিংগাপুৰৰ কোৰ্টৰ পৰা এইটো খবৰ আহিল আমি আপোনালোকক তাৎক্ষণিকভাৱে জনালোঁ পৰৱৰ্তী সময়ত আৰু অধিক খবৰ আমি জনাই থাকিম আৰু নিউজ 18 অসম নৰ্থ ইষ্টে জুবিন গাৰ্গৰ এই বিষয়টোত সদায় মাত মাতি থাকিব আৰু প্ৰতিটো দিশ জনতাৰ সন্মুখলৈ আনি থাকিব